আজি শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত বীৰ লাচিত সেনা আৰু অসমীয়া যুৱ মঞ্চই যৌথভাৱে এখন সংবাদমেল সম্বোধন কৰে। উক্ত সংবাদমেলত বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাও উপস্থিত থাকে। আজিৰ এই সংবাদমেলত সংগঠন দুয়োটাই অসম চৰকাৰক আৰু অসমৰ শিল্পী আৰু গায়কসকললৈ বহুকেইটা আহ্বান জনায়। সংবাদমেলত সংগঠন দুটাই কয় যে অসমৰ প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ তদন্তৰ তীব্ৰতা বৃদ্ধি কৰক চৰকাৰে আৰু এই তদন্তত যাতে কোনো তৃতীয় শক্তি নোসোমায় তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈ চৰকাৰ আৰু অসমৰ ৰাইজক আহ্বান জনায়। শ্যামকানু মহন্তৰ অট্টালিকাত কিয় এতিয়াও বুলডোজাৰ চলা নাই এই বুলিও প্ৰশ্ন কৰে সংগঠন দুটাই। সিদ্ধাৰ্থ শৰ্মাৰ সকলো সম্পত্তি জব্দ কৰিব লাগে চৰকাৰে। জুবিন গাৰ্গৰ সহশিল্পীক মাত্ৰ ৫,০০০ টকা দিয়ে সিদ্ধাৰ্থই। অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তক আৰক্ষীয়ে। ইয়াৰ উপৰিও আজিৰ এই সংবাদমেলত দুৰ্গা পূজা কমিটিসমূহলৈ আহ্বান জনায় যে কোনো কমিটিয়ে যাতে সাংস্কৃতিক অনুষ্ঠান এইবাৰ দুৰ্গা পূজাত অনুষ্ঠিত নকৰে। বীৰ লাচিত সেনা অসমীয়া যুৱ মঞ্চ হৈ এতিয়া কথাটো হৈছে জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ যিখন সংগ্ৰাম অসমৰ থলগিৰি মানুহে কৰি আছে, এই সংগ্ৰামখনত আমি সকলোৱে সহযোগ কৰিব লাগিব আৰু এই সংগ্ৰামৰ যিটো তীব্ৰতা, এই তীব্ৰতাটো আমি অক্ষুণ্ণ ৰাখিব লাগিব। কিন্তু এই সংগ্ৰামৰ তীব্ৰতাৰ মাজত যাতে কোনো ধৰণৰ তৃতীয় শক্তিয়ে এই সংগ্ৰামটোক বিপথে পৰিচালনা কৰিব নোৱাৰে তাৰ বাবে আমি সষ্টম হৈ থাকিব লাগিব। আৰু তাৰ লগতে আমি এটা শাৰদীয় যিহেতু দুৰ্গা পূজা কাইলৈৰ পৰা আৰম্ভ হ'ব, আমি দুৰ্গা পূজা কমিটিসমূহলৈ অনুৰোধ জনাইছোঁ যাতে এইবাৰ DJ বক্স লগাই কোনো ধৰণৰ অনুষ্ঠান তাত নকৰে, সাংস্কৃতিক সন্ধিয়া নকৰে, তাৰ বাবে আমি এইটো আহ্বান জনাইছোঁ। আৰু জুবিনদাৰ যিহেতু বিয়োগ হোৱা আজি 10 দিনেই হোৱা নাই, সেয়েহে যাতে এনেকুৱা ধৰণৰ কোনো ধৰণৰ কাম কাজ নকৰে তাৰ বাবে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ আমি দুয়োটা সংগঠনৰ তৰফৰ পৰা। আৰু ন্যায় প্ৰাপ্তিৰ যিখন সংগ্ৰাম আমি কৰি আছোঁ, এই সংগ্ৰামখন কিন্তু অব্যাহত থাকিব আৰু আমাক চৰকাৰক এই ক্ষেত্ৰত নৰম হোৱা যেন পৰিলক্ষিত হৈছে। আৰু সেইকাৰণে আমি চৰকাৰক স্পষ্ট ৰূপত কৈছোঁ, আপোনালোকে ঘটনাবিলাক স্পষ্ট কৰক, ঘটনা স্পষ্ট কৰক, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰক আৰু এই কালপ্ৰিতসমূহ নিয়মমতে শ্যামকানু মহন্তৰ বাসগৃহত ইমান দেৰি বুলডোজাৰ চলিব লাগিছিলে, কিয় বুলডোজাৰ চলা নাই তাক লৈ আমাৰ প্ৰশ্ন আছে। আৰু শ্যামকানু বাসগৃহত কেতিয়া বুলডোজাৰ চলিব, অন্ততঃ বুলডোজাৰখন চলাই অসমৰ মানুহৰ যিটো ক্ষোভ, সেই ক্ষোভটো অন্ততঃ অকণমান হ'লেও প্ৰশমিত হ'ব। আৰু সেইকাৰণে শ্যামকানু মহন্তৰ ঘৰত বুলডোজাৰ চলাব লাগে। আৰু যিহেতু শ্যামকানু মহন্তৰ আয়ৰ উৎস একো নাছিলে, কেৱল মাত্ৰ ফেষ্টিভেল পাতি গুৱাহাটীৰ মাজমজিয়াত ইমান ডাঙৰ এটা প্লট তেওঁ কেনেকৈ কিনিব পাৰিলে তাক লৈ এখন তদন্ত হ'ব লাগে। আৰু ইমান ডাঙৰ এটা অট্টালিকা ক'ৰ পইচাৰে বনালে তাক লৈ এটা তদন্ত হ'ব লাগে। আৰু এই অট্টালিকাটোৰ ওপৰত বুলডোজাৰ চলিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ। এটা আমাৰ দাবী নহয়, অসমৰ জনগণৰ দাবী, অসমৰ যুৱ প্ৰজন্মৰ দাবী। আৰু ঠিক সেইদৰে সিদ্ধাৰ্থ শৰ্মাৰ ফ্লেটৰ পৰা আদি কৰি যিখিনি বস্তু আছে, যিখিনি সা সম্পত্তি আছে, সকলো চিজ কৰি চৰকাৰে নিজৰ হাতলৈ আনিব লাগে। কাৰণ সিদ্ধাৰ্থ শৰ্মা এজন দৰমহা দি জুবিন গাৰ্গে ৰখা মানুহে, সি ইমান টকা ক'ত পালে? আৰু মই এতিয়া নাম উল্লেখ নকৰোঁ, মই জুবিন গাৰ্গৰ এগৰাকী ছিংগাৰৰ লগত আমি কথা পাতিছিলোঁ। তাই মোক কৈছে, তাই জুবিন গাৰ্গৰ লগত বহুত দিন, মোৰ ভণ্টিৰ দৰে তাই বহুত বছৰ প্ৰগ্ৰেম কৰিছিলে। তাই কৈছে তেওঁলোকক গোটেই ৰাতি গান গোৱাৰ পিছত মাত্ৰ 5,000 টকা দিয়ে, কিন্তু এই বিষয়ে জুবিন গাৰ্গ অৱগত নাছিলে। মাত্ৰ 5,000 টকা দিয়ে, বাকী গোটেই পইচাখিনি সিদ্ধাৰ্থ শৰ্মাই তাৰ সা সম্পত্তি গ্ৰহাত লাগিলে। আৰু এনেও আমি আগতেও ৰাজহুৱাভাৱে কৈ দিছোঁ যে সিদ্ধাৰ্থ শৰ্মাক যিটো ব্যৱস্থা কৰিব লাগে সেইটো আমি কৰিমেই। সিদ্ধাৰ্থ শৰ্মাক এবছৰ নহয় 2 বছৰ পিছত হ'লেও তাক যিটো পিটন দিব লাগে সেইটো আমি দিমেই। কিন্তু আইনে কি কৰে কৰিব, আমিও আমাৰ বাবে এটা ব্যৱস্থা ল'মেই তাৰ ওপৰত। আৰু সেইখিনিয়ে কথা। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।